কবিতা ঘৰৰ লগত অংগাঅংগিকভাৱে আছোঁ, আমি আন্তৰিকতাৰে আছোঁ আৰু তেখেতসকলক আমি উদগনি যোগাইছোঁ যে আপোনালোকৰ এই কৰ্মৰাজি, আপোনালোকৰ এই বৰ্ণাঢ্য যাত্ৰাক আৰু দীঘলীয়া কৰি আৰু ঊনৈছশ 94 চনৰ 1 জানুৱাৰীতে প্ৰতিষ্ঠা লাভ কৰা অকণিৰ কবিতাঘৰ অসমে আজি 32তম বৰ্ষত পদাৰ্পণ কৰিলে আৰু অকণিৰ কবিতাঘৰ কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত সংগীত কানন অকণিৰ কবিতাঘৰ সংগীত কাননে 20 বৰ্ষত ভৰি দিলে। গতিকে এই 20 বৰ্ষ আৰু কেন্দ্ৰীয় সমিতিৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি প্ৰতিষ্ঠা দিৱস ৰূপায়ণ কৰিছোঁ আৰু এই ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ বিপুল সমাদৰ, বিপুল আদৰ, সহযোগিতা বিশেষভাৱে আছে। আজি পুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল, তাৰ পাছতে গ্ৰন্থ উন্মোচনী অনুষ্ঠান হ'ল, তাৰ লগতে এক মুকলি আড্ডা অনুষ্ঠান, আত্মবিশ্লেষণ, ধনাত্মক চিন্তন এক আড্ডা, সেই আড্ডাৰ অনুষ্ঠানটোতো অনুষ্ঠিত হৈ গ'ল আৰু এতিয়া হৈ আছে সংগীত প্ৰতিযোগিতাৰ পিছতে আমাৰ এই মঞ্চত আজি বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য, সত্ৰীয়া শাস্ত্ৰীয় নৃত্য, ভাৰতনাট্যম, তবলা, আমাৰ পৰম্পৰাগত নৃত্য আদি সকলোবিলাক ইয়াতে প্ৰদৰ্শন কৰাৰ সুবিধা পাব। আমাৰ এটাই উদ্দেশ্য, কণ উঠি অহা প্ৰজন্মক, যিহেতু আমাৰ অকণি কবিতাঘৰৰ মূল মন্ত্ৰ হৈছে আমাৰ গাঁও আমি সুন্দৰ কৰোঁ আহা, আৰু লগতে নতুন প্ৰজন্মৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, শৈক্ষিক উৎকৰ্ষ সাধন কৰি তেওঁলোকৰ উৎকৰ্ষ সৰ্বাংগীন উন্নতি কৰাই হ'ল আমাৰ উদ্দেশ্য। গতিকে এই কণ অকণিকসকলক এনেকৈ এখন মঞ্চত তেওঁলোকৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যই হৈছে তেওঁলোকক ভৱিষ্যতলৈ আগবঢ়াই নিয়া, উৎসাহিত কৰা, প্ৰেৰণা যোগোৱা। গতিকে ৰাইজৰ এই ক্ষেত্ৰত বিপুল আদৰণি আছে, আমাক আশীৰ্বাদ আছে, মৰম আছে। গতিকে এই অনুষ্ঠানটোৱে 32 বছৰত ভৰি দিয়াৰ বাবে ৰহাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক আমি অনুষ্ঠানটোৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।